বহিৰাগত আমিৰ খানৰ আক্ৰমণত তেজেৰে ৰাঙলী অসমীয়া যুৱক চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে পংকজ হাজৰিকাই জাগিৰোডত ৰাজস্থানৰ যুৱকৰ এই গুণ্ডাগিৰি জাগিৰোড আৰক্ষীৰ জালত আমিৰ খান নিশা হলেই যেন অপকৰ্মৰ ঘাটি হৈ পৰে ৰাজ্যৰ বহু ৰেলৱে ষ্টেচন বুধবাৰে জাগিৰোড ৰেল ষ্টেচনত সংঘটিত হয় আক্ৰমণৰ ঘটনা ৰাজস্থানৰ যুৱকৰ গুণ্ডাগিৰিয়ে উত্তপ্ত কৰি তোলে নিশাৰ ভাগত জাগিৰোড ৰেল ষ্টেচন আমিৰ খান আৰু দীপিকা বৰদলৈ নামৰ যুৱক যুৱতীয়ে নিশা জাগিৰোড ৰেল ষ্টেচনত লিপ্ত হৈছিল অনৈতিক কাৰ্যত যুৱক যুৱতীৰ অনৈতিক কাৰ্যত বাধা দিয়াই কাল হল পংকজ হাজৰিকাৰ পাৰ্কিঙৰ দায়িত্বত থকা একাংশই বাধা দিয়াৰ সময়তেই চোকা অস্ত্ৰৰে আক্ৰমণ আমিৰ খানৰ ফলত তেজেৰে ৰাঙলী হৈ পৰা পংকজক সংকটজনক অৱস্থাত চিকিৎসালয়ত কৰোৱা হয় ভৰ্তি যোৱাকালি ৰাতি দাদা পংকজ হাজৰিকা নামটো তেওঁ জাগিৰোড ৰেলৱে ষ্টেচনতে তেওঁ তাতে চোৱা চিতা কৰে পাৰ্কিং তাতে L&T জাগিৰোডৰ যোনটো আমাৰ হৈ আছে ছেমি কণ্ডাক্টৰ L&T ল'ৰা এজন ৰাজস্থানত থাকে বুলি কৈছে তেওঁ ছোৱালীজনীৰ লগত অসংযত অৱস্থাত ছোৱালীজনী ক্ৰিটিকেল হোটেলতে তাতে কাম কৰে বুলি শুনা পাইছোঁ তেওঁ দাদাই যেতিয়া ৰখাব গ'ল বাধা দিয়াত ছোৱালীজনীয়ে অঁতৰাই দি পেলাই ল'ৰাটোৱে উপৰি জুপৰি দাদাক ডিঙিত আৰু বুকুত প্ৰায় চুৰিকাঘাত কৰে বৰ্তমান দাদাটো খুবেই এটা বেয়া চিটুৱেশ্যনত আছে সেইখিনিয়ে কথা আৰু লগতে দাদাৰ লগত আৰু কেইজনমান আছিল 3জনমান তেওঁলোককো ছেম পেপাৰ স্প্ৰে মাৰি পেলাই চুৰিকাঘাত কৰিছে কিন্তু দাদাৰ বেছি হৈছে বাৰু পংকজ হাজৰিকা আক্ৰমণকাৰী আমিৰ খানৰ ঘৰ ৰাজস্থানত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ L&T কৰ্মৰত আমিৰ খান আনহাতে যুৱতীগৰাকীক কৰ্মৰত জাগিৰোডৰ ক্ৰিটিকাছ হোটেলৰ পাৰ্লাৰত কিন্তু ৰাজস্থানৰ এইজন যুৱক আমিৰ খানে লগত কিয় লৈ ফুৰিছিল চোকাস্ত্ৰ তাক লৈ এতিয়া প্ৰশ্ন এই ঘটনাত এতিয়া ক্ষোভিত হৈ পৰিছে দল সংগঠন স্থানীয় ৰাইজ বাহিৰৰ এজন মানুহ আহি ইয়াত চোকা অস্ত্ৰ লৈ ইয়াত মানে কি আমাৰ ইয়াৰ খিলঞ্জীয়া কোনোবা মানুহ এজনক ইমান ডাঙৰকৈ আঘাত কৰি তেওঁ এতিয়া বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে তেওঁ অৱস্থা খুবেই সংকট আৰু কোন সময়ত কি হয় কোনো মানে কি ক'ব নোৱাৰোঁ আমি কিন্তু আমি এইটোৱে বিচাৰিছোঁ যে জাগিৰোডৰ মাজমজিয়াত এনেকুৱা এক ভয়ংকৰ কাণ্ড যিটো কাণ্ডই মানে আমাক জোকাৰি গৈছে আমি জনাব বিচাৰোঁ প্ৰশাসনক আৰু আমি অসম আৰক্ষীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে মানে অনাগত দিনত এনেকুৱা কোনো মানে জঘন্য কাণ্ড আকৌ ৰূপ লৈ নুঠে সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে আমিৰ খান আৰু দীপিকা বৰদলৈ দুয়োকে লৈ জাগিৰোড আৰক্ষীয়ে চলাইছে তদন্ত এপিনে গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন পংকজ হাজৰিকা নামৰ যুৱকজন নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম